বাঘটো দেখিছে বুলি মানুহজনে কৈছে। কোৱাৰ পিছৰ প্ৰায় আধা ঘণ্টামানৰ পিছতে আমি আহি পেলাই সেই JCB দুখন JCB ইয়াত লাগি আছে, সেই দুখনৰ ওপৰত উঠি পেলাই আমি জংঘলটোত চাইছোঁ। চোৱাৰ পিছত নেদেখি পেলাই লাহেকৈ আকৌ সেই পাকেদি গৈ একদম তালৈকে চালোঁ। চোৱাত ঘূৰি আহিছোঁ। অহাৰ পিছত আকৌ তেখেতসকল গৈছে, তেখেতসকলৰ ওপৰত আকৌ আমি ফৰেষ্টৰ লগত আকৌ গৈ পেলাই আকৌ তালৈকে আকৌ চাই তাত প্ৰায় এঘণ্টামানে আপ বহি পেলাই। কেইটা দেখিছে বুলি কৈছে? 3টা পোৱালি পোৱালি 2টা আৰু মাক এজনী। এইখিনিতে ওলাইছিল আমি য'ত আছোঁ। এতিয়া আমি থকা জেগাৰ পৰাই ঘূৰি গৈছে হাবিফালে জংঘলৰ ফালে গুচি গৈছে। মানে আহিল কি আৰু লগতে ৰিটাৰ্ণ হৈ গ'ল কি আৰু, ৰৈ থকা নাই আৰু তুফান লগতে ৰিটাৰ্ণ হৈছে। এই মুহূৰ্তত মই মাজুলীৰ পেৰাভাৰীত আছোঁ আৰু বাঘৰ আতংকই বিৰাজ কৰিছে মাজুলীৰ পেৰাভাৰী অঞ্চলত। এজন প্ৰত্যক্ষদৰ্শীয়ে ইয়াত দুটাকৈ পোৱালিসহ এটা বাঘ দেখিছিলে আৰু এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাইছোঁ। বন বিভাগৰ লোক আহি ইয়াত উপস্থিত হৈছেহি আৰু বাঘৰ আতংকৰ পৰা ৰাইজক মুক্ত কৰিবলৈ, ৰাইজক সাৱধান কৰি দিবলৈ বন বিভাগে তেওঁলোকে এই মুহূৰ্তত ইয়াত পেৰাভাৰীত আহি উপস্থিত হৈছেহি। বনকৰ্মী দল ইয়ালৈ আহিছে আৰু বনকৰ্মীসকলে ইয়াত বাঘৰ যি ফুটপ্ৰিণ্ট আছিলে, বাঘৰ খোজ পৰীক্ষা কৰি আছে আৰু কেইটা বাঘ আছে প্ৰকৃততে। আৰু প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে যে দুটাকৈ বাঘৰ পোৱালি আৰু এজনী মাক ইয়াত বিচৰণ কৰি আছিলে আৰু কেইটামান মুহূৰ্তৰ পূৰ্বে তেওঁলোকে খবৰ দিছিলে বন বিভাগক আৰু এই মুহূৰ্তত বনকৰ্মীসকল আহি ইয়াত উপস্থিত হৈছেহি। দুটাকৈ বাঘৰ পোৱালি আৰু এজনী মাক ইয়াত আছে বুলি প্ৰত্যক্ষদৰ্শীয়ে কৈছে আৰু আপোনালোকে চাই আছে এই মুহূৰ্তত। হয়, আমি এতিয়া চোৱা চিতা আমাৰ অলৰেডি 2:38 ইয়াৰে আমাৰ দাদা এজনে পেৰাভাৰী গাঁৱৰ বদন বৰা বুলি কৈ মোলৈ ফোন কৰিছিলে যে বাঘ পোৱালি 3টা পোৱালিসহ এজনী বাঘ দেখিছে বুলি কৈছে। আমি তাৰ খুব বেছি 15 মিনিটৰ পিছতে আমাৰ সহকৰ্মীসকল আহি পালেহি আৰু পাই চোৱা চিতা কৰিলে। আমি এতিয়ালৈকে বাঘৰ মানে এনে আমাক যিকেইটা খোজ ইয়াৰ স্থানীয় ৰাইজে দেখুৱাই দিছে, আমি খোজকেইটা বাঘৰ খোজ বুলি আমি অনুভৱ কৰা নাইকিয়া। এইটো মেকুৰী প্ৰজাতিৰ তেনেকুৱা ইয়াতে জংঘল আছে, হাবি আছে বা মানে নলা নৰ্দমা পিটনি আছে, তেনেকুৱা পোৱালি মাকসহ দেখিছোঁ বুলি কৈছে যদিও আমি পোৱালিকেইটা খোজ পাইছোঁ। পোৱালিকেইটা বাঘৰ খোজ যেন আমি অনুভৱ কৰা নাইকিয়া। আমি মানে নিজেই বাঘৰ লগত আজি এমাহ ধৰি পেলাই বাঘ এটা, নাহৰপুতুকী বাঘ এটা শালমৰা অঞ্চলৰ পৰা ধৰি গেজেৰালৈকে চলা ফিৰা কৰি আছে, গৰু চৰু মাৰিছে, আমি পাইছোঁ। পোৱালিসহ বাঘ আমি এতিয়ালৈকে প্ৰত্যক্ষ কৰা নাই আজিলৈকে। আৰু আমি আজি যিটো 2:38 ফোন পালোঁ, খুব বেছি 2:38 পৰা 3:15-20 মানত আমাৰ সহকৰ্মী ইয়াত পালেহি, চোৱা চিতা কৰিলে আৰু স্থানীয় ৰাইজে আমাক যিটো বাঘ বুলি কৈছে সেইটো আমি মানে বাঘৰ খোজ বুলি আমি অনুভৱ কৰা নাই। মেকুৰী প্ৰজাতিৰ তেনেকুৱা লতা মাকুৰী কিবা কিবি থাকে। বাঘটো শালমৰা অঞ্চলত আছে? বাঘটো শালমৰা অঞ্চলত নাই। আজি 4 দিনৰ আগত বাঘটো বৰমাথাৰি চাপৰি জাজিমুখৰ যোৰহাটৰ দিশত যোৱা আমি খোজ আমাৰ হাতত আছে, তথ্য আছে। আমি সেয়া প্ৰকাশ কৰিছোঁ আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক। আৰু ইয়ালৈ আমি ইয়াত বাঘৰ খবৰ পোৱাৰ লগে লগে মই আমাৰ দাদা VDB প্ৰেচিডেণ্টক মই খবৰ কৰিলোঁ মানুহখিনিক সন্ত্ৰাসিত হ'বলৈ হাক দিব, কাৰণ আমি প্ৰকৃততে আমাৰ ষ্টাফে চোৱা চিতা কৰি আতংকিত হ'ব নালাগে। আৰু বন বিভাগৰ লোকে এই মুহূৰ্তত তেওঁলোকে খোজ পৰীক্ষা কৰি আছে। কেমেৰাপাৰ্চন মোৰ সৈতে আছে, মৃগাক্ষীয়ে দেখুৱাব। আৰু মাজুলীৰ পেৰাভাৰী অঞ্চলত তেওঁলোকে বাঘৰ আতংক ইতিমধ্যে স্থানীয় লোকসকল যথেষ্ট সতৰ্ক হৈছে। আৰু ইয়াত যিহেতু কেইবাজনো স্থানীয় লোকে, 2জনকৈ স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিলে, বাঘ প্ৰত্যক্ষ কৰিছিলে, 2টাকৈ পোৱালি প্ৰত্যক্ষ কৰিছিলে, কিন্তু বন বিভাগৰ লোকে এই মুহূৰ্তত খোজ পৰীক্ষা কৰি তেওঁলোকে বাঘৰ খোজ নহয় বুলি নিশ্চিত কৰিছে। কিন্তু তেওঁলোকে যিহেতু ইয়াত হাবি আছে, বাহনি আছে, ডাঠ বাহনিৰ মাজত তেওঁলোকে খোজ পৰীক্ষা কৰিছে, যাৰ বাবে এই মুহূৰ্তত কিন্তু মাজুলীৰ এই অঞ্চলত বাঘৰ যথেষ্ট আতংক হৈছে, আতংকিত হৈছে লোকসকল। আৰু বনকৰ্মীসকলে প্ৰত্যেক মুহূৰ্ততে তেওঁলোকে এই মুহূৰ্তত চোৱা চিতা কৰি আছে, কাৰণ মাজুলীৰ পেৰাভাৰী অঞ্চল হৈছে এটা ডাঠ হাবিৰে পৰিবেষ্টিত এটা অঞ্চল।